আমি চাকৰিৰ প্ৰতি ইমান বলিয়া কিয়? চাকৰি নাপালে আমাৰ জীৱনটো কি হ'ব? আমি জীৱনটোক কেনেকৈ গঢ় দিম? পৰিয়ালটো কেনেকৈ প্ৰতিপালন কৰিম? চাকৰিৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম নেকি? কেৱল চাকৰি কৰাই জীৱনৰ একমাত্ৰ লক্ষ্য নেকি? এই বিষয়বোৰ সন্দৰ্ভত আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এজন মহান ব্যক্তিৰ বাণীৰে এই ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। সেই মহান ব্যক্তিজন হৈছে ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম। তেওঁ কৈছিল যে যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য মাত্ৰ চাকৰি পোৱাটোৱে হৈ থাকিব, তেতিয়ালৈকে সমাজত কেৱল চাকৰৰহে জন্ম হ'ব, মালিকৰ নহয়। এই মহান ব্যক্তিগৰাকীয়ে বহুতো বাণী আমাৰ বাবে অৱদান হিচাপে দি থৈ গৈছে। এই ফাঁকি তাৰেই এক অন্যতম। বন্ধুসকল, আজি আলোচনা কৰিবলগীয়া বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ, যিটো বিষয় আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বৰ্তমান সমাজতো ই যথেষ্ট প্ৰভাৱ পেলায়। সেই বিষয়টো হৈছে চাকৰি। সাধাৰণ কথাত ক'বলৈ গ'লে চাকৰি হৈছে এটা পেচা বা বৃত্তি, যাৰ দ্বাৰা আমি জীৱনটো সুন্দৰকৈ সজাই তোলাৰ লগতে পৰিয়ালটো পোহপাল দিব পাৰোঁ। কিন্তু সমাজখনে আমাক এনেকৈ সজাই তুলিছে য'ত চৰকাৰী চাকৰিৰ অবিহনে আমাৰ জীৱনটো যেন আধৰুৱা। তেওঁলোকে আমাক চৰকাৰী চাকৰিৰ প্ৰতি ইমানেই আকৃষ্ট কৰাইছে য'ত চৰকাৰী চাকৰিৰ অবিহনে আমাৰ জীৱনটো যেন একোটা শূন্য। সমাজৰ প্ৰতিগৰাকী লোক বা প্ৰতিগৰাকী মাক দেউতাক তেনেকুৱা মনোভাৱৰ নহ'ব পাৰে, কিন্তু অধিকাংশ মাক দেউতাক তেনেকুৱা প্ৰকৃতিৰ হয়। বা কিছুমান মাক দেউতাকৰ নিজৰ ল'ৰাটো বা ছোৱালীজনী চৰকাৰী চাকৰি কৰোৱাৰ সপোন থাকে। আমি নিশ্চয় জানো যে মানুহে জীৱনত সংস্থাপন হোৱাটো অতিকৈ প্ৰয়োজন বা টকা উপাৰ্জন কৰাটো অতিকৈ আৱশ্যক। সেইটো হয়, কিন্তু সেই সংস্থাপন বা টকা উপাৰ্জন কৰা পদ্ধতিটো কেৱল চাকৰিৰ দ্বাৰাই যে সম্ভৱ কৰি তুলিব পাৰি তেনে নহয়। এতিয়া আপোনালোকে নিশ্চয় জ্ঞাত যে বৰ্তমান ADRE পৰীক্ষাত প্ৰায় 19-20 লাখ প্ৰাৰ্থীয়ে চাকৰিৰ বাবে আবেদন কৰিছে আৰু খালী পদৰ সংখ্যা আছে 12,600। ইয়াত কেৱল 12,600 গৰাকী নিবনুৱাহে নিজৰ জীৱনটো গঢ় দিবৰ বাবে এটা পথ বিচাৰি পাব। আৰু বাকী লাখ লাখ নিবনুৱাৰ জীৱন কি হ'ব? সিহঁতি কি কৰি নিজৰ জীৱনটো গঢ়িব, পৰিয়ালৰ সমস্ত দায়িত্ব ল'ব? এইটো এটা চিন্তনীয় বিষয়। ইয়াৰ নিশ্চয় অধিকাংশ লোকেই চাকৰি নাপাই হতাশাত ভুগিব। কিছুমানে মানসিক চাপত ভুগি ভুল পথ বাছি ল'ব। কিছুমানে আকৌ বাহিৰা ৰাজ্যলৈ কাম কৰিবৰ বাবে গুচি যাব বা বিদেশত কিবা এটা কৰাৰ মন মেলিব। এটা কথা ক'লে সকলোৰে গাত লাগিব সঁচা, কিন্তু গাত লাগিলেও কিছুমান কথা উল্লেখ কৰিবই লাগিব। সেইটো হৈছে মই, আপুনি, বিশেষকৈ আমি অসমীয়া মানুহখিনি। সকলো নহয়, কিন্তু 100%ৰ ভিতৰত প্ৰায় 90% মানুহেই ব্যৱসায় কৰিবলৈ লাজ কৰোঁ। কিন্তু বাহিৰত গৈ আনৰ দমনত বা আনৰ অধীনত থাকি আনৰ গালিগালাজ, এসোপা বেয়া মাত শুনি কাম কৰিবলৈ ভাল পাওঁ। লাগিলে সেই কাম যিমানেই কষ্টকৰেই নহওক, কিন্তু আমি নিজৰ ঠাইতে নিজৰ অধীনত কিবা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লাজ কৰোঁ। সেইটো কৰিলে বেলেগে আমাক কি ক'ব, সমাজে কি ভাবিব, সেইবোৰৰ কবলত পৰোঁ। আৰু তেনেকুৱা কাম কৰিলে আমাৰ নিজকে সৰু যেন অনুভৱ হয়। আমাৰ সাহসো আছে, শক্তিও আছে, বুদ্ধিও আছে, মাত্ৰ আমি লাজ কৰোঁ। সেইকাৰণে বেলেগে আমাক এলেহুৱা হিচাপে বৰ্ণনা কৰিবলৈ বেছি সুবিধা পায়। গতিকে আমি সকলোৱে কামৰ সৰু বৰ বিবেচনা নকৰি মনৰ সংকোচ আঁতৰাই যিকোনো কাম কৰিবলৈ আগবাঢ়ি যাব লাগে। কিছুমানে ভাবে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ প্ৰথমে যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব। সিমান পুঁজি আমি কেনেকৈ সংগ্ৰহ কৰিম? কিন্তু এনেকৈ ভবাটো আমাৰ ভুল ধাৰণা। আমাৰ পুঁজি বেছিকৈ নাথাকিব পাৰে, তথাপিও আমি প্ৰথমতে এটা সৰু ব্যৱসায়ৰ পৰা আৰম্ভ কৰিব পাৰোঁ। কিয়নো এটা সৰু বীজৰ পৰাহে এজোপা ডাঙৰ গছৰ উৎপত্তি হয়। আৰু আপোনালোকে এটা কথা মন কৰিব, পৃথিৱীত যিমান ধনী ব্যক্তি আছে, কোনো এজন ব্যক্তিয়েই চাকৰিৰ লগত জড়িত নহয়। সকলো ব্যৱসায় বাণিজ্যৰ লগতেই জড়িত। যদি আপোনালোকৰ ব্যৱসায় কৰাৰ ইচ্ছা নাথাকে, তেন্তে আপোনালোকে নিজাববীয়াকৈ ঘৰতে হাঁহ, কুকুৰা, ছাগলী, গাহৰি, মাছ আদি পালন কৰিও স্বাৱলম্বী হ'ব পাৰে। এটা কথা আপোনালোকে ভুল নুবুজিব যে
মই আপোনালোকক চাকৰিৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া নাই। যাৰ যি ইচ্ছা সেইটো নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰে, যিহেতু সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ। মই মাত্ৰ সেইবিলাক লোকৰ বাবেহে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ যিসকলে চাকৰি নাপাই মানসিকভাৱে ভাগি পৰে। তেওঁলোকে যাতে এই ভিডিঅ'টিৰ জৰিয়তে জীৱনত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰেৰণা লাভ কৰে আৰু জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতেই সামৰিছোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টিৰ জৰিয়তে ক্ষণমান হ'লেও কিবা এটা জ্ঞান লাভ হোৱা যেন অনুভৱ কৰিছে, তেন্তে আমাৰ এই ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। জয় হিন্দ, জয় আই অসম।